মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ দশমমান শ্ৰেণীৰ R1 অৰ্থাৎ ৰিভিজন ইয়াৰ পৰা তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব এই অংকটো 1 নম্বৰ হয়। ইয়াৰ গোটেইকেইটা সমাধান কৰি দিম। ভিডিওটো ভাল লাগিলে অৱশ্যই সাবস্ক্ৰাইব কৰি লাইক কৰি দিবা। 1 নম্বৰ কুৱেশ্যনৰ 1 নম্বৰটো দিয়া আছে 272। ইয়াত তোমালোকে চাব লাগিব এইটো হল একক, দশক, শতক, কিন্তু তোমালোকক কৈছে এককৰ স্থানত থকা বৰ্গ সংখ্যা কি হ'ব। তেন্তে প্ৰথমে লক্ষ্য কৰিব লাগিব যে এককৰ স্থানত কি আছে। এককৰ স্থানত আমাৰ জানিব লাগিব এককৰ স্থানত 2 আছে। ইয়াত যদি আমি বৰ্গ কৰি দিও তেন্তে 2 কেইটা আছে, এটা দুটা, অৰ্থাৎ 4। তেন্তে আমি লিখিব পাৰো সংখ্যাটোৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব 4 হ'ব। আমি বুজি পাইছো নিশ্চয়। 2 নম্বৰটো কৰিবলৈ চেষ্টা কৰো, চাই লোৱা। 2 নম্বৰত দিয়া আছে 79। তেন্তে এইটো এবাৰ ভাবাচোন যে 9 এককৰ স্থানত আছে 9। তেন্তে আমি ইয়াত 9 লিখি স্কয়াৰ কৰিলে কি হয় 81 হ'ব না নাই। আমি জানো 9 9 যা 81। তেন্তে আমি লিখিব পাৰো এই 81ৰ এককৰ স্থানত কি আছে 1 আছে, হয় না নাই। 1 আছে। তেন্তে আমি লিখিব পাৰো যে সংখ্যাটোৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত 1 হ'ব। তাৰ নেক্সট 3 নম্বৰটোত কি আছে, 3 নম্বৰটোত 4 দিয়া আছে। 4টো তোমালোকে নিশ্চয় পাৰিবা যে শূন্যৰ এককৰ স্থানত 0 হ'ব। তেন্তে তোমালোকে লিখিবা যে সংখ্যাটোৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত 0 হ'ব, অৰ্থাৎ 0 হ'ব। তাৰ নেক্সট আমি 4 নম্বৰটো সমাধান কৰিম। চাই লচোন এককৰ স্থানটো এইটো হয়। এই এককৰ স্থানৰ লগত 7 স্কয়াৰ 7 * 7 = কিমান হ'ব 49। তেন্তে এককৰ স্থানত কি আছে 9 আছে। তেন্তে আমি লিখিম 9 হ'ব। ঠিক আছে, বুজাত তো কোনো অসুবিধা নাই। তাৰ নেক্সট 2 নম্বৰত কৈছে তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি। ইয়াৰ 1 নম্বৰত জানিব লাগিব যে ইয়াত দিয়া আছে 1057। ইয়াৰ এককৰ স্থানত কি আছে 7 আছে। ইয়াৰ আগত অলপমান তোমালোকৰ জানিব লাগিব। প্ৰথমে তোমালোকে এইকেইটা অলপমান জানিবলৈ চেষ্টা কৰা। 1 স্কয়াৰ মানে কি 1, 2 স্কয়াৰ মানে কি 4, 3 স্কয়াৰ মানে কি হ'ব 9, 4 স্কয়াৰ মানে কি হ'ব 16, 5 স্কয়াৰ মানে 25, 6 স্কয়াৰ মানে 36, 7 স্কয়াৰ মানে কি হ'ব 49, 8 স্কয়াৰ মানে 64, 9 স্কয়াৰ মানে কি হ'ব 81 আৰু 10 স্কয়াৰ মানে কি হ'ব 10 স্কয়াৰ মানে আমি জানো 100। ঠিক আছে, তোমালোকে গোটেই কেইটাৰ এককৰ স্থানৰ অংক কেইটা চোৱা যে ইয়াত আছে 1 4 9 6 5 এনেকুৱা আছে না নাই। ইয়াত 7 আছে নেকি এককৰ স্থানৰ অংকত 7 নাই। তেন্তে আমি লিখিব পাৰো যদি এককৰ ঘৰত 2 3 7 8 এইকেইটা যদি তেন্তে পূৰ্ণ বৰ্গ নহ'ব। মানে কি আমি বুজি পাইছো না। তেন্তে 1 নম্বৰটো আমি সমাধান কি লিখিব পাৰো যে যদি এককৰ ঘৰত 2 3 7 8 সংখ্যা থাকে তেন্তে পূৰ্ণবৰ্গ সংখ্যা নহ'ব। তেন্তে তোমালোকে এইটো 7 আছে না নাই, আছে, সেয়ে পূৰ্ণবৰ্গ সংখ্যা নহয়। 2 নম্বৰটো এনেকুৱা সমাধান কৰিম যে 7 9 2 8 সংখ্যাটোৰ এককৰ ঘৰত 8 আছে সেয়ে
বা 8 আছে সেয়ে পূর্ণবর্গ নহয়। আমি এনেকৈ বুজি পাইছো না নাই যে তোমালোকে চাই লোৱা যিটো ঘৰৰ শেষত কি আছে যে 2 3 7 8 আছে সেইকেইটা সংখ্যা পূৰ্ণবৰ্গ সংখ্যা নহ'ব। 3 নম্বৰটো আমি এনেকৈ লিখিম যে সংখ্যাটোৰ এককৰ ঘৰত 2 আছে কাৰণে বা 2 আছে সেয়ে পূৰ্ণবৰ্গ নহয়। এনেকুৱা আমি লিখিব পাৰো একদম ইজিলি। আৰু 4 নম্বৰটো শূন্য এটা পূৰ্ণবৰ্গ, এই শূন্য যেহেতু আছে তেন্তে আমি এইটো ক'ব পাৰো যে 4 নম্বৰটোত এইটো তোমালোকে লিখিব পাৰা যে সংখ্যাটোৰ কি লিখিবা যে এককৰ ঘৰত শূন্য আছে আৰু দশকৰ ঘৰত 4 আছে কাৰণে পূৰ্ণবৰ্গ নহয়। তোমালোকে এনেকুৱা লিখি দিবা হৈ যাব একদম ইজিলি, ইমান টান নহয়, টাফ নহয়, একদম ইজি। 3 1 নাম্বার কোয়েশ্চন কি কইছে যে 19 সংখ্যা কেইটা বর্গ কিমান হ'ব। 19 বর্গ আমি ইজিলি বাহিৰ কৰিব পাৰো। এইটো আমি সলিউশন কৰি আমি কেনেকৈ বাহিৰ কৰিব পাৰো যে 19 ইনটু 19, ঠিক আছে, এনেকুৱা আমি লিখিম অৰ্থাৎ 19 ইনটু 19। 9 9 গুণ 1, 9 লগত 9 পূৰণ কৰিলে কিমান হয় 81। 81 আমি 1টো লিখিম আৰু 8টো হাতত ৰাখিম। তেন্তে 9 9 গুণ 9 লগত 1 পূৰণ কৰিলে 9 আৰু 8 17। তেন্তে 9 আৰু 8 কিমান হয় 17। 1 লগত 9 পূৰণ কৰিলে 9, 1 লগত 1 পূৰণ কৰিলে 1। ইয়াত হ'ব 1, ইয়াত হ'ব 16 6 হাতত থাকিব 1, 1 1 2 আৰু 1 3। তেন্তে কিমান হ'ব 361। তেন্তে আমি ইয়াত লিখিব পাৰো কেনেকৈ আমি লিখিব পাৰো এটাকে 19 সংখ্যাটোৰ বর্গ 361 হ'ব। তাৰ পিছত 2 নাম্বাৰটো আমি সমাধান কৰিম। 3 2 নাম্বাৰটো যে 37, এইটো আমি লিখি লওঁ 37 ইনটু 37, হাতৰ লগত হাত পূৰণ কৰিলে 49 9, ইয়াত 4 হাতত থাকিল 7 3 গুণ 21 22 23 24 25। তেন্তে হ'ব 25। 3 7 গুণ 21, 1 হাতত থাকে 2, 3 3 গুণ 9 10 11। তেন্তে লিখিব পাৰো 9 আৰু ইয়াত থাকে 6, ইয়াত থাকে 3, ইয়াত কিমান হ'ব 1। তেন্তে তোমালোকে কেনেকৈ লিখিব পাৰা এইটো যে 37 সংখ্যাটোৰ বর্গ হ'ব কিমান হ'ব 1369, ঠিক আছে। তাৰ নেক্সট এইটো আছে কিমান 3 নাম্বাৰটো হ'ব 53। তোমালোকে চাই লোৱাচোন যে 53 ইনটু 53, 3 3 গুণ 9, 3 5 গুণ 15, 5 3 গুণ 15, 5 হাতত থাকে 1, 5 5 গুণ 25 আৰু 1 লগত পূৰণ কৰিলে 26। 9 0 হাতত থাকে 1, 1 আৰু 6 7 আৰু হাতৰ 1 8 আৰু ইয়াত কিমান আছে 2, 2809। তেন্তে তোমালোকে লিখিব পাৰা
যে 53 সংখ্যাটোৰ বৰ্গ হ'ব কিমান হ'ব 2809 ঠিক আছে ইমানখিনি 4 নম্বৰত আছে 78 এইটো আমি সমাধান কৰিবলৈ চেষ্টা কৰিম ইয়াত 78 ইনটু 78 অৰ্থাৎ 78 আমি লিখি দিলোঁ ইয়াত ইনটু কৰি দিলোঁ 8 8 গুণ 64 অর্থাৎ 64 ইয়াত থাকে 4 হাতত থাকে 6 তাৰপিছত 8 7 8 গুণ কিমান 56 56 আৰু 6 তেন্তে কিমান হ'ব 56 ৰ লগত 6 যোগ কৰিলে কিমান হ'ব 2 1 6 62 ঠিক আছে লিখি দিলোঁ 62 তাৰপিছত 7 8 গুণ 56 6 হাতত থাকে 5 7 7 গুণ 50 50 1 50 51 52 53 হয় না নাই 53 4 8 9 5 সরি ইয়াত হ'ব 54 কি দিছে তাৰপিছত ইয়াত 4 ইয়াত 8 ইয়াত 4 আৰু 0 আৰু ইয়াত 6 এইটো হ'ব ঠিক আছে 6084 অৰ্থাৎ 6084 ঠিক আছে আমি এইটো লিখিম যে 78 সংখ্যাটোৰ বৰ্গ হ'ব 6084 4 1 নাম্বাৰটো সলিউশন কৰিম এই সলিউশনটো তুমি দিব পাৰা কোৱেশ্চনত ভালকে লিখিবা যে আনসাৰটো তা কোৱেশ্চন নাম্বাৰ এইটো হিমান মই মেজৰ বুলি ধৰা নাই এই মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিত কি কৰিব কৈছে তোমালোকক 1764 ক বৰ্গমূল নিৰ্ণয় কৰিব কৈছে তেন্তে এইটো সহজ পদ্ধতিত তোমালোকে লিখি লবা যে এনেকুৱা লিখিবা প্ৰথমে এনেকুৱা লিখা যে 1764 ইয়াত মৌলিক বিশ্লেষণ পদ্ধতি ইয়াত ডিভাইডেড কিমানেৰে হৰণ যায় প্ৰথমে আমি 2 এৰে দিম জানা নাই চাব লাগিব প্ৰথমত অলপমান চাই লোৱা যে ইয়াত 17 ৰ মাজত 2 কেইবাৰ যাব 17 ৰ মাজত 2 যাব নেকি নিশ্চয় যাব 8 বাৰ বাকি থাকে কিমান 1 16 ৰ মাজত যাব 8 বাৰ ইয়াত 4 ৰ মাজত কিমান যাব 2 বাৰ ঠিক আছে তাৰ পিছত 2 এৰে যাব না যাব 4 4 তাৰ পিছত যাব 1 বাৰ এতিয়া এটা কথা মন কৰা যে ইয়াত হেখৰ অংকটোত 1 আছে সেই কাৰণে 2 এৰ হৰণ না যায় তাৰ কাৰণে আমি এটা কাম কৰিম এইবিলাক আমি 4 লগত 4 পূৰণ কৰিলে কিমান হয় 8 8 ৰ লগত 1 পূৰণ কৰিলে কিমান হয় 9 9 সংখ্যাক যদি 3 এৰে হৰণ যায় তেন্তে আমি ক'ব পাৰো যে 9 ক 3 এৰে হৰণ যাব তেন্তে 3 এৰে দিম 2 এৰে না গলেও আমি 3 এৰে চেষ্টা কৰিম তেন্তে সোয়া 3 এ যায় না নাই 4 এর মাজত 3 যাব একবার আৰু ইয়াতে 1 থাকে বাকি 14 14 ৰ মাজত 3 কেইবাৰ যাব 4 বাৰ তাৰ পিছত ইয়াত থাকে 14 ৰ পৰা 14 ৰ মাজত 3 গল 4 বাৰ অৰ্থাৎ 3 4 গো 12 আৰু 2 থাকে ইয়াত 2 21 21 ৰ মাজত 3 যাব 7 বাৰ ঠিক আছে তাৰ পিছত কি এহেৰে হৰণ যায় চাব লাগিব যে আকৌ 3 এৰে যায় চাই লোৱা 14 ৰ মাজত 3 যাব কেইবাৰ 4 বাৰ বাকি থাকে কিমান ইয়াত বাকি থাকিল চাই লোৱা ইয়াত আছে 2 27 ৰ মাজত 3 যাব 9 বাৰ তার নেক্সট কি কৰিব পাৰি আমি যে ইয়াত সোয়া হাতেৰে যাব হাতেৰে যায় না নাই চাই লোৱা হাতেৰে যাব ইয়াৰ মাজত 7 বাৰ তেন্তে আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিত আমি বাহিৰ কৰিব কৈছে আমাক কি বাহিৰ কৰিব কৈছে হেতু অলপমান গুৰুত্ব দিয়া যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব কৈছে বৰ্গমূল ইয়াত চেষ্টা কৰা 2 কেইটা আছে আমি বৰ্গমূল বাহিৰ কৰিব কৈছে হয় না নাই যে ইয়াত আছে 2 কেইটা আছে এটা দুটা 3 কেইটা আছে এটা দুটা হাত কেইটা আছে হাত আছে এটা দুটা চাই লোৱা এই একটা এটা দুটা এটা আৰু এটা সেই কাৰণে আমি লিখিছো এনেকুৱা লিখিছো তাৰ পিছত এতিয়া আমাৰ বৰ্গমূল বাহিৰ কৰিব কৈছে আমি যদি এনেকুৱা কৰো যে আমি এইটো এনেকুৱা কৰিব পাৰো সহজ পদ্ধতিত 2 স্কয়াৰ ইনটু 3 স্কয়াৰ ইনটু 7 স্কয়াৰ তাৰ পিছত ইয়াত যদি বৰ্গ এনেকুৱা দি দিও যে তেন্তে আমি জানো
যে সহজ পদ্ধতিত আমি এটা কাম কৰোঁ 2 × 3 × 7 এই গোটেইকেইটাক আমি যদি এনেকুৱা হোল স্কোয়ার দিওঁ ভুল হ'ব নেকি নহয় আমি জানো যে 2 ৰ ওপৰত যদি 2 স্কোয়ারক যদি ওপৰত ৰুট থাকে তেন্তে আমি জানো কি জানো যে এই স্কোয়ার আৰু এই ৰুট কেনসেল গৈ 2 বাহিৰত ওলাই আহে এই ৰুট তেতিয়া নাথাকে তেন্তে এই স্কোয়ার আৰু এই ৰুট যদি কেনসেল দিওঁ তেন্তে কি হয় 2 × 3 × 7 অর্থাৎ 2 3 গুণ 6 6 7 গুণ 42 অর্থাৎ 42 হ'ব অ্যান্সার এইটোৰ সহজ পদ্ধতিতে আমি লিখি দিলো তুমি পৰীক্ষাৰ মাজত এনেকুৱাকৈ লিখি দিবা সম্পূৰ্ণ মাৰ্ক পাই যাবা কোনো অসুবিধা নাই তাৰ নেক্সট 2 নাম্বাৰটো সমাধান কৰিম চাই লবা এইটো আমি আগে পাতি লম যে 9216 ডিভাইডেড কি দিয়ে আমি ডিভাইডেড দিব পাৰো ঠিক আছে ইয়াত চাই লোৱা হে 2 এৰে হৰণ যায় নেকি 2 এৰে যদি আমি চেষ্টা কৰো 9 ৰ মাজত 2 যাব কেইবাৰ 9 ৰ মাজত 2 যাব 4 বাৰ বাকি থাকে কিমান 1 12 ৰ মাজত 2 কেইবাৰ যাব 6 বাৰ আৰু ইয়াৰ মাজত না যায় 0 আৰু কি আছে এই হেকত আছে 16 ৰ মাজত 2 যাব কেইবাৰ 8 বাৰ তাৰ নেক্সট তোমালকে চাই লোৱা 2 দি হৰণ দিলে 4 ৰ মাজত যাব 1 বাৰ 6 ৰ মাজত যাব 3 বাৰ 0 ৰ মাজত ইয়াত আৰু কি আছে 4 ৰ মাজত যাব 2 বাৰ সৰি ভুল হৈছে 4 ৰ মাজত যাব 2 বাৰ 6 ৰ মাজত যাব 3 বাৰ আৰু কি আছে আৰু ইয়াত না যায় 0 ৰ মাজত 0 বাৰ আৰু 8 ৰ মাজত 2 যাব কেইবাৰ 4 বাৰ তাৰ নেক্সট চাই লোৱা 2 ৰ মাজত 2 যাব কেইবাৰ 2 ৰ মাজত 2 যাব 1 বাৰ 3 ৰ মাজত কেইবাৰ যাব 3 ৰ মাজত যাব এবাৰ আৰু 1 বাকি থাকে 10 ৰ মাজত 2 কেইবাৰ যাব 5 বাৰ আৰু 4 ৰ মাজত 2 কেইবাৰ যাব 4 ৰ মাজত 2 যাব 2 বাৰ এতিয়া আকৌ 2 এৰে যায় চাই লোৱা 11 ৰ মাজত 2 কেইবাৰ যায় 11 ৰ মাজত 2 যাব 5 বাৰ আৰু বাকি থাকে 11 15 ৰ মাজত 2 কেইবাৰ যাব 15 ইয়াত যদি 15 আছে 15 ৰ মাজত 2 যাব 7 বাৰ আৰু বাকি আছে 2 1 এতিয়া কি হেৰে হৰণ যায় এতিয়া চাই লোৱাচোন অলপ ভালকে চাই লোৱাচোন ইয়াত 11 ৰ মাজত 2 কেইবাৰ যায় 5 বাৰ বাকি থাকে 15 ৰ মাজত 2 কেইবাৰ যাব 7 বাৰ বাকি থাকে কিমান 1 12 ৰ মাজত 2 যাব 6 বাৰ ইয়াত হেকত 6 হ'ব তাৰ নেক্সটত আকৌ 2 এৰে হৰণ দিয়া 5 ৰ মাজত যাব কেইবাৰ 5 ৰ মাজত যাব 2 বাৰ বাকি থাকে 1 17 ৰ মাজত 2 কেইবাৰ যাব 17 ৰ মাজত 2 যাব অৰ্থাৎ 16 ৰ মাজত 2 যায় 8 বাৰ বাকি থাকে 1 টার্ন স্ক্রিন রেকর্ডিং ইউ ক্যান টার্ন অফ স্ক্রিন রেকর্ডিং ইন মোর সেটিং অফ ক্যামেরা tap to turn on screen recording you can turn off screen recording চাই লোৱা 5 ৰ মাজত 2 যাব 5 ৰ মাজত 2 যাব 2 বাৰ বাকি থাকে 1 17 ৰ মাজত 2 কেইবাৰ গল 17 ৰ মাজত 2 যাব 8 বাৰ বাকি থাকে 1 16 ৰ মাজত 2 যাব 8 বাৰ ঠিক আছে অলপমান সেনসিটিভ হৈ কৰিব লাগিব দে ইয়াত যাব 1 বাৰ 8 ৰ মাজত যাব 4 বাৰ 8 ৰ মাজত যাব 4 বাৰ ঠিক আছে তাৰ নেক্সট 2 কেইবাৰ যায় 14 ৰ মাজত 2 কেইবাৰ যাব 14 ৰ মাজত 2 যাব 7 বাৰ আৰু বাকি আছে কিমান 4 ৰ মাজত 2 কেইবাৰ যায় 4 ৰ মাজত 2 যাব 2 বাৰ 72 ইয়াৰ মাজত আকৌ 2 যায় নেকি যায় নিশ্চয় 7 ৰ মাজত 2 যাব 3 বাৰ বাকি থাকে 1 12 ৰ মাজত 2 যাব 6 বাৰ আৰু যায় নেকি নিশ্চয় যায় ইয়াত 2 দিলে কিমান হ'ব 36 ৰ মাজত 2 যাব 18 বাৰ আকৌ 2 দিলে যাব 9 বাৰ এতিয়া 2 যায় নেকি না যায় ইয়াত যাব 3 ইয়াত 3 ঠিক আছে এতিয়া আমি সহজকে আমি কৰিবলৈ চেষ্টা কৰিম 2 কেইটা আছে আগতে বুজি লোৱা 2 আছে 1 2 3 4 5 6 7 8 9 10 10টা আছে 2 2 into 2 into 2 এনেকুৱাকে হিসাব কৰি লব লাগিব এনেকুৱাকে আমি আৰু বহাই যাম
আৰু বহাই যাম 1 2 3 4 5 6 7 8 9 10 আৰু 3 কেইটা আছে এটা দুটা এতিয়া এই দুটাৰ মাজত আমি এটা 2 ৰাখিম মানে এনেকুৱা ধৰণৰ যদি আমি লিখো আমি এনেকুৱা সহজভাৱেও লিখিব পাৰো দুটা আছে 2 স্কয়াৰ আকৌ ইয়াত 2 স্কয়াৰ তেন্তে 2 স্কয়াৰ কেইটা হ'ব 2 স্কয়াৰ 5টা হ'ব 1 2 3 4 5 মানে এই দুটা মিলি 2 স্কয়ার এই দুটা মিলি 2 স্কয়ার আকৌ এই দুটা মিলি 2 স্কয়ার এই দুটা মিলি 2 স্কয়ার আৰু এই দুটা মিলি এই 2 স্কয়ার হল না কিবা উলট পালট হল নেকি এই দুটা মিলি এই 2 স্কয়ার আৰু আছে দুটা 3 মানে এটা 3 স্কয়ার এতিয়া যদি আমি ইয়াৰ উপৰে আমি আৰু এটা কাম কৰো যে এই গোটেই কেটাক যদি আমি এনেকুৱা কৰো এই ৰুট আন্ডাৰ ৰুটৰ তলত আনি এনেকুৱা যদি কৰো যে 2 into 2 into 2 into 2 1 2 3 4 আৰু এটা 2 into 3 চাই লোৱাচোন এতিয়া এই গোটেই কেটা যদি হোল স্কয়ার কৰি দিও আমি কৰিব পাৰো নিশ্চয় এতিয়া তোমালোকে এইটো ক্যান্সেল যাব এই ৰুটটো লিখা ভুল হল ৰুটটো লিখিব না লাগে এই এনেকুৱা বাহিৰত ওলাই আহিব 2 into 2 into 2 into 2 into 3 চাই লোৱা 2 2 4 4 2 8 হ্যাঁ 1 2 3 4 1 2 3 4 5 2 2 4 4 2 8 8 2 16 অর্থাৎ ইয়াত লিখলো 16 ইনটু 2 3 6 তেন্তে 6 6 গুণ 36 এর 6 হাতত থাকে 3 6 এর গুণ 6 হাত 8 9 96 এইটো হবে ইয়াৰ এনসার যদিও যদি অঙ্কটো ডাঙৰ তথাপিও আমি সৰু বুলি সমাধান কৰি লম ঠিক আছে আৰু এটা আছে যে 3 নাম্বাৰটো 7744 অর্থাৎ 7744 এইটো আমি সমাধান কৰিবলৈ হলে 7744 আমি লিখি আমি এইটো কিহেৰে হৰণ যায় আমি চেষ্টা কৰিম ইয়াত যদি 2 এৰে যায় চাই লওঁচোন 2 এৰে যায় না নাই 2 এৰে যদি যায় তেন্তে আমি লিখি লম যে এনেকুৱা ধৰণৰ হাতৰ মাজত 2 যাব কেইবাৰ হাতৰ মাজত 2 যাব 3 বাৰ বাকি থাকে 71 মাজত 2 যাব 8 বাৰ তাৰ পিছত বাকি 1 14 মাজত 2 যাব 7 বাৰ আৰু 4 এর মাজত 2 কেইবাৰ যাব 2 বাৰ ঠিক আছে এনেকুৱা ধৰণৰ হ'ব মোৰ লিখাত ঠিকই আছে না ঠিকই আছে তার নেক্সট টু আকৌ 2 এর যায় 3 এর মাজত যাব 1 বার বাকি থাকে কিমান 1 18 মাজত যাব 9 বার হাতৰ মাজত 2 কেইবাৰ যায় হাতৰ মাজত 2 যাব 3 বার বাকি থাকে 1 12 12 মাজত 2 যাব 6 বার ঠিক আছে তার পিছত কি হয় তার পিছত 2 যাব ইয়াত যাব 9 বার তার পিছত যাব 6 বার তার পিছত যাব 8 বার ঠিক আছে ইয়াত আকৌ 2 এৰে যাব 4 8 4 মানে কেনেকুৱা 9 এর মাজত যাব 4 বার 6 এর মাজত যাব ইয়াত যাচ্ছে 1 ষোলৰ মাজত 8 বার আৰু ইয়াত 4 বার তার পিছত আকৌ কি যাব চাই লওঁচোন আকৌ 2 এৰে যায় না আকৌ 2 এৰে দিম ইয়াত যাব 2 বার ইয়াত যাব 4 বার ইয়াত 2 বার এতিয়া চাই লোৱা ইয়াত আকৌ 2 এৰে যাব ইয়াত যাব 1 বার ইয়াত যাব 2 বার ইয়াত যাব 1 বার ইয়াত আৰু কিবা যায় নেকি 2 না যায় চাই লোৱাচোন একদম সহজ ভাষাত 11 এর 11 গুণ কিমান 121 তেন্তে আমি একদম সহজ ভাষাত লিখি দিম যে এটা আমি বর্গমূল কৰিবলৈ হলে 2 কেটা 1 2 3 4 5 6 তেন্তে 2 6টা 1 2 3 4 5 6 6টা লিখিলো আৰু 11 কেটা 11 এটা দুটা চাই লোৱা এতিয়া এই দুটা মিলি এটা 2 স্কয়ার এই দুটা মিলি আৰু এটা 2 স্কয়ার এই দুটা মিলি আৰু এটা 2 স্কয়ার আৰু ইয়াত 11 কেইটা আছে 11 স্কয়ার তেন্তে ইয়াত যদি আমি এনেকুৱা লিখি দিও স্কয়ার বর্গমূল বাহিৰ কৰিব কৈছে তেন্তে টোটাল এই এনেকুৱা স্কয়ার দি 2 into 2 into 2 into 11 হোল স্কয়ার দিব পাৰো না নাই পাৰো
যে ইয়াৰ ওপৰত ঘাত 2 2 2 2 গতিকে গোটেইকেইটা একেলগে হোল স্কোয়াৰ দিলোঁ ঠিক আছে এ স্কোয়াৰ আৰু এই ৰুট কেঞ্চেল তেন্তে এইবিলাক বাহিৰ হ'ব 2 × 2 × 2 × 11 তেন্তে আমি লিখিব পাৰোঁ কি 2 2 গুণ 4 আৰু 2 2 গুণ 4 লিখিলোঁ আৰু 2 এর 11 গুণ কিমান হয় 22 তেন্তে আমি লিখিব পাৰোঁ 4 এর 1 গুণ 4 4 এর 1 গুণ 4 এর 2 গুণ 8 4 এর 2 গুণ 8 অর্থাৎ 88 অ্যান্সার হবে 88 ইয়াৰ আগতো তোমালোকে যদি কোৱা যে স্যাৰ ইয়াত ৰুট দিম তথাপি দিব পাৰা চাই লোৱা ইয়াত ৰুট দিব আগতো তোমালোকে এনেকুৱাও কৰিব পাৰা এই দুটাৰ 2 স্কয়াৰ এই দুটা মিলি 2 স্কয়াৰ এই দুটা মিলি 2 স্কয়াৰ এনেকুৱা ধৰণে ইজিলি একদম সহজ ভাষাত বুজাই দিছো 4 নম্বৰটো চাই লোৱা 4 নম্বৰটো এনেকুৱা দিয়া আছে অলপমান অসুবিধা হৈছে ঠিক আছে এনেকুৱা 4 নম্বৰটো এনেকুৱা যে এই 9801 9801 এইটো আমি প্ৰথমে আমি বৰ্গমূল হিচাপে আমি কৰিবলৈ চেষ্টা কৰিলে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিত তেন্তে আমি লিখিলাম 9801 এনেকুৱা এটা আজ দিলাম ইয়াত কি হেৰে যায় চাই লচোন যে ইয়াত অলপমান চেষ্টা কৰা যে 2 এৰে যাব নেকি 2 এৰে ইয়াত নাযায় 3 এৰে সাম 3 এৰে যাব নেকি 3 এর 9 মাজত 3 যাব 3 বার 8 মাজত 3 কেইবাৰ যাব 8 মাজত 3 যাব 2 বার বাকি থাকে কিমান 2 20 মাজত 3 যাব 6 বার আৰু ইয়াত বাকি থাকে কিমান 2 21 মাজত 3 যাব 7 বার ঠিক আছে তার নেক্সটত আকৌ 3 এর যায় নেকি যায় নিশ্চয় যায় তাৰপিছত ইয়াত 3 ইয়াত যাব একবাৰ আৰু ইয়াত তাৰপিছত কি হ'ব যায় নেকি 12 মাজত 3 কেইবাৰ যাব এতিয়া 3 যদি ইয়াৰ মাজত একবাৰ যায় আৰু ইয়াত এক বাকি থাকে 12 মাজত 3 যাব কেইবাৰ 4 বাৰ কিন্তু ইয়াত 26 এৰো নহয় তেন্তে ইয়াত প্ৰথমে না যায় শূন্য 4টা ঘৰত বনাব লাগিব তাৰ পিছত চাই লচোন ইয়াত কেইবাৰ যায় ইয়াত যাব প্ৰথম এনেকুৱা ভাবিবা যে ইয়াত 32 ঠাইত ইয়াত 30 বুলি ভাবা যে 30 এর মাজত 3 যাব 10 বার আৰু ইয়াত আছে 26 এই 26 এর মাজত কেইবাৰ যাব 26 এর মাজত 3 যাব কেইবাৰ 8 বার 3 8 গুণ 24 বাকি থাকে 2 27 এর মাজত 3 যাব 9 বার ঠিক আছে তার নেক্সট চাই লোৱা তার নেক্সট কি কৰিব পৰা যায় ইয়াত যদি 3 যাব ইয়াত 3 বার ইয়াত যাব 6 বার ইয়াত যাব 3 বার মানে কি এই 10 এর মাজত 3 বার যাব আৰু ইয়াত কিমান থাকে 18 এর মাজত 6 বার আৰু 9 এর মাজত যাব 3 বার তার পিছত ইয়াৰ মাজত কি হেৰে হৰণ যায় এরকম চাই লোৱাচোন 11 এর মাজত সরি আমার মোর ভুল হল ইয়াত 3 যাব 3 মাজত 3 যাব একবার 3 এর মাজত এই 3 6 এর মাজত যাব 2 বার 3 মাজত যাব ইমান বার 21 ইয়াত 11 যাব 11 বার ঠিক আছে এতিয়া চাই লোৱা যে আমি সহজ ভাষাত লিখিবলৈ চেষ্টা কৰিম 1 2 3 4 3 আছে কেটা এটা দুটা তিনিটা চাৰিটা আৰু 11 আছে কিমান দুটা ঠিক আছে ইয়াত বর্গমূল আমি কৰিলে ইয়াত 3 স্কয়ার ইনটু এই দুটা 3 স্কয়ার আৰু ইয়াত 11 স্কয়ার গোটেইকেইটা তোমালোকক বুজাই দিছো 3 × 3 × 11 এনেকুৱা স্কয়ার দি a স্কয়ার a2 ক্যান্সেল যাব তার পিছত ইয়াত রুট ক্যান্সেল যাব 3 × 3 × 11 3 3 গুণ 9 9 লগত 11 পূরণ কৰিলে 99 ঠিক আছে অ্যানসার ইমানে হয় তোমালোকক কৈছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব 1 নম্বৰটো দিয়া আছে 1525 এইটো আমি কেনেকৈ সমাধান কৰোঁ অলপমান চেষ্টা কৰা তোমালোকে পাৰিবা চাই লোৱা যে 1525 যদি আমি আগৰ নিচিনা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিত আমি কৰিবলৈ চেষ্টা কৰোঁ তেন্তে কি হ'ব ইয়াৰ মাজত চাব পৰা যায় যে 5 এৰে হৰণ যায় 5 15 এর মাজত কেইবাৰ যাব 3 বার আৰু ইয়াৰ মাজত না যায় শূন্য আৰু 25 এর মাজত যাব কেইবাৰ 5 বার এতিয়া চাই লোৱা
তাৰপিছত আমি যদি হৰণ দিবলৈ চেষ্টা কৰোঁ 5ৰে 30ৰ মাজত যাব 30ৰ মাজত যাব 6 বাৰ, 30ৰ মাজত 5 যাব কেইবাৰ 6 বাৰ আৰু 5ৰ মাজত যাব 1 বাৰ, অৰ্থাৎ 61। অলপমান ভালকৈ বুজিবলৈ চেষ্টা কৰিবা। এইটো হ'ব 61, ভালকৈ লিখোঁ 61, এইটো কিন্তু 61 হ'ল। ঠিক আছে 61। এতেকে চাই লোৱা যে দুটা সংখ্যা জোৰ পাইছোঁ, এইটো কিন্তু জোৰ পোৱা নাই। তেন্তে চাই লোৱা যে আমি এনেকুৱা লিখিব পাৰিছিলোঁ 1525, আমি এইটো সমান সমান আমি যদি এনেকুৱা লিখোঁ যে 5 × 5 × 61। চাই লোৱা যে এই দুটা পেয়াৰ পাইছোঁ, জোৰ পাইছোঁ, এইটো জোৰ পোৱা নাই। তেন্তে আমি লিখিম যে পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ব 61। এনেকুৱাই কৰিব লাগিব। ঠিক আছে, তাৰ নেক্সটটো চাই লোৱা। ইয়াত চাবা যে 5ৰ 2 নম্বৰ অংকটো, 5ৰ 2 নম্বৰ অংকটো কি দি আছে যে 1008। এইটো আমি লিখি ল'ম 1008। এতিয়া আমি ইয়াত কিহেৰে হৰণ দিব পাৰোঁ? 2ৰে। চাই লোৱা 2 10ৰ মাজত যাব কেইবাৰ? 5 বাৰ, 0ৰ মাজত নাযায় 0, 8ৰ মাজত যাব 2 4 বাৰ। তাৰপিছত কিহেৰে যায়? আকৌ 2ৰে যাব, 2ৰে কেইবাৰ যাব? 5ৰ মাজত যাব 2 বাৰ আৰু ইয়াত আছে কিমান? 1, 10ৰ মাজত যাব 5 বাৰ আৰু ইয়াৰ মাজত যাব 2 বাৰ। তাৰপিছত আকৌ আমি 2ৰে দিব পাৰোঁ। আকৌ 2ৰে গ'লে কিমান হ'ব? 126 ন? 1 আৰু ইয়াৰ মাজত যাব 2 বাৰ আৰু ইয়াত যাব 6 বাৰ, মানে 1 বাৰৰ মাজত 2 যাব 6 বাৰ। বুজি পাই আছা না নাই? অলপমান ক'বা। তাৰপিছত আকৌ 2ৰ মাজত যাব 12ৰ মাজত যাব 6 বাৰ আৰু 6ৰ মাজত যাব 3 বাৰ। আকৌ 2 যাব কেইবাৰ? 2 যাব ইয়াৰ মাজত যাব কেইবাৰ? 3 বাৰ। ইয়াত যাব, ইয়াত নাযায় ন? তেন্তে 2 নগ'লে 3 দি কৰিম। 3 যাব, ইয়াত যাব 2 বাৰ আৰু ইয়াত যাব 1 বাৰ, 21। তাৰপিছত আমি যদি কওঁ যে ইয়াত 3ৰে যাব, 3 যাব 7 বাৰ। ঠিক আছে, এতিয়া চাই লোৱা পেয়াৰ কেইটা হৈছে? 1 2 3 4 আৰু 3 হৈছে 2টা, 7 হৈছে 1টা। তেন্তে আমি এইটো লিখিব পাৰিম সহজভাৱে 1008 সমান সমান লিখিব পাৰোঁ আমি। 2 কেইটা লিখিছোঁ? 2 2টা আৰু 2টা ন? আৰু 2টা 4টা। 2 কেইটা হ'ল? 4টা আৰু 3 কেইটা হ'ল? 2টা আৰু 7 হ'ল 1টা। তেন্তে আমি এনেকুৱা লিখিব পাৰোঁ 1 2 3 4। তেন্তে 2ৰ পাৱাৰ 4 × 3 স্কুৱেৰ × 7। এইটো তোমালোকে লিখিবলৈ চেষ্টা কৰাচোন। যে এনেকুৱা লিখিবা যে 1 2 3 4, যে সূচকৰ বিধিত মনত আছেনে? পূৰণ থাকিলে সূচকৰ বিধিত ঘাতবিলাক যোগ হয়। ইয়াত 1 আছে, 1 আছে, 1 আছে, 1 আছে, সেইকাৰণে 4 আৰু ইয়াত হ'ব 3 স্কুৱেৰ আৰু 7। এইটো আগৰ নিচিনা লিখিব লাগিব। কেনেকৈ লিখিম চাই লোৱা। পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যা হ'ব 7। আটাইতকৈ সৰু সংখ্যা হ'ব 7। পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যা কি হ'ব? 7। তোমালোকে এনেকুৱা লিখা যে পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ল 7। অলপমান এনেকুৱাকৈ লিখি দিয়া। ঠিক আছে, তাৰ নেক্সট হ'ল 5ৰ 3 নম্বৰ অংক 2028। তোমালোকে এনেকুৱা লিখা 2028। এইটো আমি 2ৰে হৰণ দিব পাৰোঁ। ইয়াত যাব 20ৰ মাজত যাব 10 বাৰ আৰু 2ৰ মাজত যাব 1 বাৰ, 8ৰ মাজত যাব 4 বাৰ। তাৰপিছত 2ৰে আকৌ যাব যে 10ৰ মাজত যাব 5 বাৰ আৰু ইয়াত 0 নাযায় 0। এনেকুৱা ভাবা যে এই 3টা মিলি আছে 100। 100ৰ মাজত 2 যাব 50 বাৰ। 1 বেছি আছে ন? এই 14ৰ মাজত 2 যাব কেইবাৰ? এতিয়া ভাবা 7 বাৰ। ঠিক আছে, এনেকুৱা বুজিব লাগিব। কেতিয়াবা হয়তো কোনোবা ক'ব যে এই 10ৰ মাজত 2 যাব 5 বাৰ, 14ৰ মাজত যাব 7 বাৰ। তেন্তে 2ৰ লগত 57 পূৰণ কৰিলে এইটো কিন্তু নহয়, সেইকাৰণে এইটো হ'ব। তাৰপিছত চাই লোৱা ইয়াত এতিয়া নাযায়, ইয়াত 3ৰে আমি হৰণ কৰিম। চাওঁ 50ৰ মাজত 3 কেইবাৰ যায়? নিশ্চয় যাব। 5ৰ মাজত 3 যাব 1 বাৰ। বাকী থাকে কি? বাকী থাকে
ইয়াত 10 1 আছে 10ৰ মাজত 3 কেইবাৰ যাব 10ৰ মাজত 3 যাব 6 বাৰ যাব না কিমান যাব ইয়াত কি লিখিছো 5ৰ মাজত 3 যাব একবাৰ তাৰপিছত ইয়াত থাকে 1 10ৰ মাজত যাব কেতিয়াবা এনেকুৱা ভাবিব লাগিব যে 50ৰ মাজত 3 যাব 16 বাৰ 3 16 48 আৰু বাকি থাকে 2 27ৰ মাজত 3 যাব 9 বাৰ ঠিক আছে এতিয়া চাই লোৱা 13 13 গুণ কিমান 13 পূৰণ 13 কৰিলে কিমান হয় 169 গতিকে ইয়াত 13 চাই লোৱা যে 2028 সমান সমান 2 into 2 দুটা 2 লিখিলো পূৰণ 3 এটা লিখিলো পূৰণ 13 into 13 এইকেইটা লিখিলো এতিয়া এই দুটা মিলি এটা পেয়াৰ আছে এই দুটা মিলি এটা পেয়াৰ আছে কিন্তু এই 3 এর পেয়াৰ নাই তেন্তে তোমালোকে কি লিখিবা যে পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ব 3 এইটো তোমালোকক নোটস বনাবলৈ কলো আটাইতকৈ সৰু সংখ্যাটো এই ইয়াত লিখিবা 3 ঠিক আছে 3 হ'ব 5ৰ 4 নাম্বাৰ 5ৰ অন্তিমটো কোৱেশ্চন 7 6 8 আমি ইয়াত ভালকে বুজাই দিবলৈ চেষ্টা কৰিম চাই লোৱাচোন যে 7 6 8ক আমি হৰণ দিম কিহেৰে হৰণ দিম 2 ৰে হৰণ দিম 2 ৰে হৰণ দিলে ইয়াত যাব 3 বাৰ ইয়াত যাব কিমান 8 বাৰ 16ৰ মাজত আৰু ইয়াত যাব কিমান 4 বাৰ 2 ঠিক আছে অলপমান ভাবি চিন্তি কৰিবা হাতৰ মাজত যাব 3 বাৰ বাকি থাকে 1 16ৰ মাজত যাব 8 বাৰ আৰু 8ৰ মাজত যাব 4 বাৰ তাৰ পিছত আকৌ 2 ৰে হৰণ দিম 2 ৰে হৰণ দিলে ইয়াত যাব কেইবাৰ 1 বাৰ ইয়াত যাব 1 বাৰ অৰ্থাৎ আৰু ইয়াত বাকি থাকে কিমান 1 18ৰ মাজত যাব 9 বাৰ তাৰ পিছত 4ৰ মাজত যাব 2 বাৰ তাৰ পিছত আকৌ আমি যদি 2 ৰে দিও 96 একদম ইজিলি ভাবে বুজি লোৱাচোন 19ৰ মাজত যাব 9 বাৰ আৰু বাকি থাকে 1 12ৰ মাজত যাব 6 বাৰ ঠিক আছে তাৰ পিছত আকৌ 2 গলে 48 বাৰ এইবিলাক ইজি আকৌ 2 গলে 24 বাৰ আকৌ 2 গলে 12 বাৰ আকৌ 2 গলে কিমান হ'ব 6 বাৰ আকৌ যদি 2 যায় 3 বাৰ আকৌ 2 গলে কিমান যাব 3 বাৰ কিন্তু পেয়াৰ কেইটা হল আমি লিখিব পাৰো না এনেকুৱা যে 7 6 8ক পেয়াৰ এটা দুটা তিনিটা চাৰিটা এইকেইটা হৈছে এটা জোৰ দুটা জোৰ তিনিটা জোৰ চাৰিটা জোৰ আৰু লিখিম আৰু হ'ব 4টা হল আৰু 3 কেইটা হল 3 হল এটা 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 এই যে 3 যে পেয়াৰ নকৰিলে তেন্তে এইটোই হ'ব হেতু সৰু অংকটো আসলতে সংখ্যাটো 3 হ'ব কিতাবত কোৱেশ্চনত কি দি আছে সংখ্যাটো ঠিক আছে ইয়াত অংক নহয় সংখ্যাটো লিখিবা সংখ্যাটো হ'ব 3 হ'ব ঠিক আছে এইটো আগৰটোৰ নিচিনাই 6 নম্বৰ অংকটো কৈছে যে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰ হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব তেন্তে আমি এইটো লিখিম এনেকুৱা যে 468 ডিভাইডেড বাই আমি হৰণ দিম 2 ৰে ইয়াত যাব 2 3 4 আকৌ ইয়াত 2 ৰে হৰণ দিলে কিমান হ'ব 117 আৰু আকৌ ইয়াত যদি 2 ৰে না যায় 3 ৰে হৰণ দিও 11 মাজত 3 কেইবাৰ যাব 11 মাজত 3 যাব 3 বাৰ আৰু বাকি থাকে কিমান বাকি থাকে 2 27ৰ মাজত যাব 9 বাৰ ঠিক আছে এতিয়া 3 যাব 13 বাৰ এতেকে এই যে এইটো যে অযুগ্ম এইটো আৰু কি অযুগ্ম নহয় যে এইটোই হল জোৰ নবন্ধা অর্থাৎ 1 2 3 কেইটা আছে 1 2 2 আছে দুটা পূরণ 3 আছে কেইটা দুটা আৰু এই 13 টো অযুগ্ম 13 টো জোৰ পতা নাই সেই কাৰণ আমি এটুক লিখিম যে হৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ব
13 ঠিক আছে 13 এইটো এনসার তাৰপিছত 6ৰ 2 নম্বৰ অংক 1584 এইটো আমি সমাধান কৰিম 1584 এইটো প্ৰথমে আমি কিহেৰে কৰিম 2ৰে কৰিলে ইয়াত 15 মাজত যাব 7 বাৰ বাকি থাকে 1 18 মাজত যাব 9 বাৰ আৰু 4 মাজত যাব কেইবাৰ 2 বাৰ আকৌ 2ৰে হৰণ কৰিলে কিমান বাৰ যাব এই আকৌ 2ৰে যদি হৰণ কৰো কিমান বাৰ যাব এইবিলাক 7ৰ মাজত যাব 3 বাৰ আৰু ইয়াত বাকি থাকে 19ৰ মাজত যাব 9 বাৰ আৰু বাকি থাকে 1 12ৰ মাজত যাব 2 যাব 6 বাৰ তাৰপিছত আকৌ কি কৰিব পাৰো চাই লোৱা যে 396ক আমি 2ৰে হৰণ কৰিলে কিমান যায় 2ৰে হৰণ কৰিলে 1 বাৰ আৰু ইয়াত যাব 9 বাৰ আৰু ইয়াত যাব 16ৰ মাজত যাব 8 বাৰ ঠিক আছে তাৰ নেক্সটত আকৌ যদি 2ৰে হৰণ কৰো 2ৰে হৰণ কৰিলে 19ৰ মাজত কেইবাৰ যাব 19ৰ মাজত প্ৰথমে এনেকুৱা ভাবা 19ৰ মাজত যাব 18ৰ মাজত যাব 9 বাৰ আৰু বাকি থাকে কিমান 1 18ৰ মাজত আকৌ যাব 9 বাৰ এতিয়া আমি কিহেৰে হৰণ কৰিব পাৰো 3ৰে হৰণ কৰিব পাৰো 3ৰে যাব কেইবাৰ 33 বাৰ আকৌ 3ৰে যদি হৰণ কৰো কেইবাৰ যায় 3ৰে হৰণ কৰিলে কেইবাৰ যাব 11 বাৰ আৰু না যায় ন তেন্তে 1584 ইকুয়াল টু এটা পেয়ার দুটা পেয়ার গতিকে 2 into 2 into 2 into 2 তার লগত 3 কেইটা আছে এটা দুটা আৰু 11 কেইটা আছে এই 11 এটা জোর বন্ধা নাই কি আটাতকৈ সৰু সংখ্যাটো কি হ'ব 11 ঠিক আছে তাৰ নেক্সটত আমি এইটো অংক কৰিব পাৰি যে 2645 ইয়াত শেষত 5 আছে 5 ৰে হৰণ কৰিম চাই লোৱা যে ইয়াত যাব 25 মাজত যাব 5 বাৰ 25 1 14 মাজত 5 3 গুণ 15 5 যাব কেইবাৰ অলপমান চাই লোৱা ইয়াত চোৱা ইয়াত 25 আৰু ইয়াত 1 বাকি থাকে এই 1 14 লগত যদি থাকে 14 ৰ মাজত 3 যাব 5 যাব কেইবাৰ 5 যাব 2 বাৰ আৰু বাকি থাকে কিমান যে বাকি থাকে 4 ইয়াত 45 মাজত 5 যাব 9 বাৰ তাৰ পিছত আমি কি কৰিব পাৰো ইয়াত কিবা হৰণ যায় নেকি 5 7 9 8 এইবিলাক না যায় যদি ডাইরেক্ট চোৱাচোন 22 পূৰণ 22 কৰিলেও নহয় 23 into 23 যদি কৰো 3 3 গুণ 9 3 2 গুণ 6 আকৌ 2 3 গুণ 6 2 2 গুণ 4 চাই লোৱা 9 6 6 গুণ 12 12 2 হাত থাকে 1 4 আর 1 5 ঠিক আছে তেন্তে আমি ইয়াত 23 ইয়াত কেইবাৰ যাব 23 বাৰ চাই লোৱা তেন্তে ইজি ভাবে আমি লিখিব পাৰো কি লিখিব পাৰো যে 2645 ইকুয়াল টু আমি লিখিব পাৰো 5 into 23 into 23 এই দুটা এটা জোর মিলিছে কিন্তু 5টো জোর মিলা নাই হরণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ব তোমালোকে লিখিবা 5 তাৰ নেক্সটত দিয়া আছে 6ৰ 4 নম্বৰ অংক অন্তিমটো অংক যে 1620 চাই লোৱা 1620 এইটো যদি আমি লিখো 1620 2 কেইবাৰ যাব 16ৰ মাজত 2 যাব 4 বাৰ আৰু 20ৰ মাজত 2 যাব কেইবাৰ 10 বাৰ 16ৰ মাজত 2 যাব 8 বাৰ 8 বাৰ আৰু ইয়াত যাব 10 বাৰ ঠিক আছে তাৰ পিছত ইয়াত যদি 2 দি হৰণ দিও 8ৰ মাজত 2 যাব 4 বাৰ আৰু 10ৰ মাজত 2 যাব কেইবাৰ এনেকুৱা ভাবা ইয়াত যদি 8 আছে 8ৰ মাজত 2 যাব কেইবাৰ 4 হবাৰ ঠিক আছে 4 হবাৰ কিন্তু 10ৰ মাজত 2 কেইবাৰ যাব 5 বাৰ তেনেহলে 4 5 বাৰ হয় না নাই 4 5 বাৰ ঠিক আছে এতিয়া তাৰ নেক্সট আমি কি কৰিব পাৰো আমি ইয়াত যদি আমি হেকত 5 আছে গতিকে আমি 5 দি অংক কৰিবলৈ চেষ্টা কৰছোন 5 এৰে ইয়াত যাব 5 8 গুণ 40 আৰু 5ৰ মাজত যাব একবাৰ 81 তাৰ পিছত যদি 9 9 9 গুণ 81 ঠিক আছে এনেকুৱা আমি লিখিছো যে
হৰণ কৰিবলগীয়া আটাইতকৈ সৰু অংকটো হ'ল চাই লোৱা 2 এটা পেয়াৰ মিলিছে 9 এটা পেয়াৰ মিলিছে কিন্তু 5টো এটা জোৰ মিলা নাই বা পেয়াৰ মিলা নাই সেইকাৰণে 5 এই হ'ব আটাইতকৈ সৰু অংক এই 5 ঠিক আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 7 নম্বৰ কোৱেশ্চনটো আহি পালোহি 7ৰ 1 নম্বৰ কোৱেশ্চনৰ সমাধান কৰিবলৈ চেষ্টা কৰিম 12.25 এতিয়া 12.25ক আমি দশমিকৰ পিছত একেলগে সংখ্যা আমি উচ্চাৰণ কৰিলে আমাৰ ভুল হ'ব যদি কওঁ 12.25 তেন্তে আমি 25 ক'ব নোৱাৰো গোটা সংখ্যা উচ্চাৰণ কৰিব নালাগে 12.25 এতিয়া আমি এইটোক যদি আমি এনেকুৱা লিখো বাৰ দি লিখো 12.25 এনেকুৱাকে বাৰ দিও এইটো চাই লোৱাচোন অলপমান আমি হৰণ কৰিম কেনেকে এইটো আমি যদি কেনেকে হৰণ কৰিব পাৰো চাই লোৱা এইটো আগৰ নিচিনা নহয় এই দাগটো আৰু অলপমান দিব লাগছিল ঠিক আছে যে ইয়াত যদি 3 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 9 হ'ব আৰু যদি 3 ৰ লগত যদি আমি 3 পূৰণ কৰিও 9 হ'ব 3 ৰ লগত যদি 4 পূৰণ কৰো 3 ৰ লগত 3 ৰ লগত 4 ৰ লগত যদি 4 পূৰণ কৰো 16 হ'ব আমি এনেকুৱা কৰিব লাগিব যাতে আকৌ 2 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 4 হ'ব এতিয়া দুটা সংখ্যা ইয়াতো যেটো পূৰণ দিব লাগিব ইয়াতে হেতু পূৰণ দিব লাগিব তেন্তে ইয়াত যদি আমি 3 ৰ লগত 3 পূৰণ দিও কিমান হ'ব 3 3 গুণ কিমান হ'ব 9 হ'ব এই ইয়াত আহিব 9 বুজি পাই আছো না নাই আমি এটা কাম কৰিব পাৰো যে 12 ৰ পৰা 9 গলে কিমান থাকে 3 থাকে ইয়াত দশমিক যেটো আছে ইয়াত এটা দশমিক উঠি যাব ওপৰত আৰু ইয়াত 25 আছে 25 টো আমি তলত নমাই আনিলো ঠিক আছে আৰু এটা কাম কৰিব লাগিব আমি এই যে 3 ৰ লগত এই 3 পূৰণ দিছো না দিছো যে 3 ৰ লগত ইয়াত মানে এনেকুৱা ভাবিছো যে ইয়াতো যেটো দিব লাগিব ওপৰতে হে একেটাই 3 ৰ লগত যদি ইয়াত 4 দিও ইয়াতো 4 দিব লাগিছিল হয় 4 দিলে কি হয় 4 4 গুণ 16 কিন্তু 12 কৈ ডাঙৰ সেই কাৰণে আমি 3 3 দিছো সেই কাৰণে 3 দিয়াৰ কাৰণে 3 আমি এটা যোগ দিম 3 আৰু 3 যোগ কৰিলে কিমান হয় 6 হয় এতিয়া চাই লোৱা যে এই 6 ৰ লগত কি পূৰণ কৰিলে এই 325 হ'ব 6 ৰ লগত কি পূৰণ কৰিলে 325 হ'ব চাই লবাচোন যে 6 ৰ লগত যদি আমি এই 6 ৰ লগত যদি আমি এনেকুৱা ভাবে 6 ৰ লগত কি লগালে ইমান হ'ব চাই লোৱা যদি ইয়াত 5 লগাই দিও ইয়াতো 5 দিব লাগিব তেন্তে ইয়াত 5 দিলো মানে ইয়াতো 5 এতিয়া 65 লগত আৰু এবাৰ কৈ দিও যে ইয়াত চাই লোৱা যে ইয়াত তোমালোকৰ কি আছে 3 আৰু 3 যোগ কৰিলে 6 হৈছে আৰু এই দশমিকৰ পিছত কি হ'ব ইয়াত চাই লোৱা দশমিকৰ পিছত আমি 5 বহাইছো ঠিক আছে দশমিকৰ পিছত ইয়াত 5 বহাইছো 25ৰ বৰ্গমূল কত হ'ব 5 সেই কাৰণে ইয়াত 5 হৈছে আৰু এই 5ৰ লগত 65 ইয়াত আমি 5 বহাই দিছো আৰু 5ৰ লগত 65 পূৰণ কৰিলে কিমান হ'ব 365 গতিকে 3 2 এইটোই হ'ব 3 2 5 এনেকুৱা হ'ব এতিয়া আমি ইয়াত শূন্য পাই যাম এতিয়া আমি কি লিখিব পাৰো যে 12.25 ইয়াৰ বৰ্গমূল হ'ব 3.5 এইটোই হ'ব आंसर ইমানখিনি এইটো আমি এতিয়া লিখিম যে 24.01 এইটো আমি এনেকুৱা বাৰ দি লিখিম যাতে একেলগে দুটা যাতে একেলগে আমি লিখিব পাৰো এই অলপমান চাই লোৱা যে যদি 4 ৰ লগত 4 পূৰণ কৰি দিও তেন্তে 16 হ'ব আৰু 5 ৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব 25 হ'ব চাই লোৱা তেন্তে ইয়াতো যদি আমি 4 দিও ইয়াত আমাৰ 4 দিব লাগিব 4 4 গুণ 16 আমি ইয়াত 16 লিখিলো এতিয়া 16 24 ৰ পৰা 16 গলে কিমান থাকে 8 থাকে এতিয়া এই 8 আৰু যেহেতু আমি এই 4 ৰ লগত 4 পূৰণ কৰিছো গতিকে 4 যোগ কৰিব লাগিব তেন্তে ইয়াত হ'ব কিমান 8 এতিয়া চাই লোৱাচোন
এই 8 বহোৱাৰ লগে লগে চাই লোৱা ইয়াতো 8 আছে যদি 8ৰ লগত হৰণ কৰিবলগীয়া সংখ্যাটো যদি 8 বা 8ত কম থাকে তেন্তে এইটোক কি কৰিব লাগিব এই যে দুটা সংখ্যা যে আছে একেলগে এই দুটা নমাই আনিব লাগিব মানে এটা আনিব নোৱাৰো দশমিকটো আকৌ ইয়াত দশমিক উঠি যাব এতিয়া চাই লোৱা যে এই শেষত 1 আছে না শেষত 1 আছে শেষত 1 থকা সংখ্যা কি কি আছে সাপোজ এনেকুৱা কৰা যে 1 স্কয়ার ইকুয়াল টু কি হ'ব 1 তার পিছত 9 স্কয়ার ইকুয়াল টু কি হ'ব 9 স্কয়ার হ'ব 81 শেষত কি আছে 1 আছে না 1 আছে তেন্তে তুমি এটা কাম কৰা যেহেতু ইয়াত 1 আছে ইয়াতো 1 আছে বুজি পাই আছা না নাই এই ইয়াত যেহেতু 1 স্কয়ার ইজ ইকুয়াল টু 1 9 স্কয়ার ইজ ইকুয়াল টু 81 আর 81 এর এককৰ স্থানত 1 আছে ইয়াতো 1 আছে সেই কাৰণে তুমি ইয়াত 9 দিয়া ইয়াতো 9 দিয়া এতিয়া এটা কাম কৰা যে 89 ক 9 এর পূরণ করা 89 ইনটু 9 এর যদি আমি পূরণ করু কি হয় 89 ইনটু 9 ক আমি পূরণ করিলে 9 9 গুণ 81 এর 1 হাতে থাকে 8 8 9 গুণ 72 73 74 75 76 77 78 79 80 অর্থাৎ 80 এটো মিলিছে না মিলিছে সেই কারণে আমি কি লিখিব পারো যে 24.01 যদি এটো আমি কি কৰিব পাৰো ৰুডাবাৰ কৰিব পাৰো এটুক যদি আমি এনেকুৱা এটো আমি কি পালো 4.9 পাই গৈছো এটোই হ'ব आंसर তাৰ নেক্সট আৰু অংক কৰিবলৈ চেষ্টা কৰিম ইয়াত চাই লোৱা হাতৰ 1 2 3 নম্বৰ অংকটো আমি চেষ্টা কৰিম হাতৰ 3 নম্বৰটো কি আছে যে 146.41 এতিয়া চাই লবা যে এই 146.41 ইমান কেটা অঙ্ক আমি কিন্তু এটা এটাকে করিলো হয় না নাই এতিয়া এই অঙ্কটো চাই লো আমি কি কৰিব পাৰো যদি তিনিটা অঙ্ক থাকে তেন্তে প্ৰথমত এটা তাৰ পিছত দুটা তাৰ পিছত এই দুটা একেলগে আমাৰ অঙ্ক কৰিব লাগিব এতিয়া চাই লোৱা যে 1 ইয়াতে আছে 1 এর লগত আমি 1 দিব পাৰো 1 1 গুণ 1 তেন্তে 1 এর লগত 1 দিলে যেহেতু 1 এর লগত 1 পূরণ করিছো তেন্তে যোগ কি করিম আমি 1 যোগ করিম এই 1 যোগ করিলো 1 যোগ করিলে 1 আর 1 যোগ করিলে কিমান হয় 2 হয় 2 ঠিক আছে 2 হয় আৰু এটা কাম কৰিব লাগিব যে 1 এর 1 দিলে 1 টো আহিল এতিয়া এই 1 এর লগত 1 দিয়াৰ পিছত 1 থাকিল 1 আর নালাগে এই 46 আমি নমাই আনিম 46 নমাই আনিলো ঠিক আছে 46 আমি নমাই আনিলো 46 আনাৰ লগে লগে চাই লোৱা যেহেতু এই 2 এর লগত কি এটা উঠা নাই নেকি একদম কি বেয়া লাগিল মোৰ ঠিক আছে যে তোমালোকে বুজি নাপাবা কাৰণে মই আৰু এবাৰ বুজাই দিম এই 1 কিও প্ৰথমে এই এটা তাৰ পিছত দুটা এটো তো বুজাই দিছো ইয়াত এবাৰ গতিকে এই এবাৰ কাৰণে 1 বহাই দিছো ইয়াত 1 বহাই দিব লাগিব 1 এবাৰ গল তাৰ পিছত সোৱা 1 যেহেতু আমি ইয়াত 1 1 পূৰণ দিছো তাৰ পিছত 1 যোগ দিব লাগিব ইয়াত আহিব 2 এই 2 এর লগত যেহেতু তাৰ পিছত এই 46 টো নমাই আনিব লাগিব নমাই আনিলো আৰু ইয়াত যে 2 আছে এই 2 এর লগত কি পূরণ করিলে যাতে 46 এর উচৰ পাজৰে থাকে সাপোজ ইয়াত যদি 1 দিলু হয় 1 দের লগে লগে ইয়াতো যদি 1 দিলু হয় তেন্তে হ'ব 21 কিন্তু 46 তকৈ বহুত সৰু আৰু যদি ইয়াত 2 দিও তেন্তে হ'ব 44 46 এর উচৰ পাজৰে আছে আৰু ইয়াত যদি 3 দিও তেন্তে 23 এর লগত 3 পূরণ করিলে বহুত বেশি হৈ যাব 60 এর উচৰ ওচৰি যাব সেই কাৰণে 22 দে হৈছে 22 এর লগত 2 পূরণ দিলে 44 আৰু এই যেহেতু এই 2 এই ইয়াত কি করিলো আমি এই 2 ইয়াত পূরণ দিছো সেই কাৰণে 2 যোগ দিব লাগিব 24 24 এর ইয়াতো 24 আছে আর দশমিক দি উপর দশমিক দি দিছো আৰু এই যে এই 41 এই 41 টো এই যে নমাই আনিছো 41 টো নমাই আনিছো ঠিক আছে এতেকে 24 আছে আৰু ইয়াত আছে 241 আৰু আমি কি কৰিম এই 1 থকাৰ কাৰণে আমি ইয়াত এটা 1 বহাই দিলো আৰু দশমিক কৈছো 1 এর লগত এটো পূরণ কৰিলে এটোই হয় গতে এটো কব কি 0 তাৰ পিছত আমি লিখিব পাৰো 146.141 ইকুয়াল টু আমি লিখিব পাৰো
যে 12.1 ইমানখিনি। তাৰপিছত হ'ল হাতৰ 4 নম্বৰ অংক, অন্তিম অংক 102.01। আমি এইটোক আমি লিখিব পাৰোঁ কেনেকুৱা? আমি লিখিব পাৰোঁ যে 102.01। আমি এইটোক চাই ল'বা তোমালোকে। ইয়াত আমি এক ঘৰ প্ৰথমে এটা, তাৰপিছত দুটাকে লিখিম, তাৰপিছত আকৌ দুটাকে লিখিম, ঠিক আছে? এনেকুৱা লিখিব পাৰোঁ। এতিয়া ইয়াত এক দিলে ইয়াতো এক দিব লাগিব, হয় না নাই? এক দিব লাগিব। যিহেতু একৰ লগত এক পূৰণ দিলোঁ, সেইকাৰণে এক যোগ দিব লাগিব। ইয়াত আকৌ 2 দিব লাগিব, ঠিক আছে? এক আৰু একে যোগ কৰিলে 2 হয়। এতিয়া তুমি চাই লোৱা, একৰ পৰা যেহেতু আমি এই একৰ মাজত এক যাব, একবাৰে এক বহাই দিছোঁ। এতিয়া এই দুটা একেলগে আমি নমাই আনিব নোৱাৰোঁ, যিহেতু ইয়াত শূন্য ডাইৰেক্ট বহাই দিব আমি নোৱাৰোঁ। গতিকে আমি কি কৰিব পাৰোঁ যে ইয়াত আমি এটা কাম কৰিব পাৰোঁ। এতিয়া 0টো, এই 0টো নমাই আনিব পাৰোঁ, যে 0টো থাকিলেও আমি নমাই আনিব পাৰোঁ। ইয়াত যদি আমি এনেকুৱা দিওঁ, 0টো সন্মুখত 0 নিদিলেও হয়, সেইকাৰণে 0 নিদিওঁ, অকল 2 বহাই দিলোঁ। এতিয়া এটা কাম কৰিব লাগিব যে এই 2ৰ লগত কি পূৰণ দিলে যাতে ইয়াত কি হয়, যে ইয়াত 2 হয়, যাতে মিলাব পাৰোঁ। যে চাই লোৱাচোন, ইয়াত যদি আমি শূন্য এটা বহাই দিওঁ, তেন্তে ইয়াতো শূন্য হ'ব। চাই লোৱা, এতিয়া কি হ'ব যে শূন্যৰ 20 গুণ কিমান? শূন্যৰ 20 গুণ কিমান? শূন্য। আৰু যদি ইয়াত এক দিলোঁ হয়, ইয়াতো এক দিলোঁ হয়, যে এক দিয়াৰ লগে লগে ইয়াতো এক দিয়াৰ লগে লগে একৰ 21 গুণ ইয়াত 21 হ'ল হয়, কিন্তু 21 ইয়াত নাই, সেইকাৰণে আমি ইয়াত শূন্য বহাই দিম, ঠিক আছে? তাৰপিছত কি কৰিম আমি, যে এই দশমিকটো আমি ওপৰত বহাই দিম। বহাই দিয়াৰ পিছত আকৌ ইয়াত কি আছে? 01 আছে। চাব পাৰে যে ইয়াত 01 আছে, আমি 01টো আমি যদি নমাই আনো, যে কি হ'ব, যে এই যে ইয়াৰ পৰা 2ৰ পৰা আমি 2ৰ পৰা শূন্য গ'লে 2 থাকে, আৰু ইয়াত 01 আছে, এই 01টো আমি এনেকুৱা আনিলোঁ, ঠিক আছে? আনাৰ লগে লগে আমি কি কৰিম, যে ইয়াত যদি আমি কি দিব পাৰোঁ, ইয়াত শূন্য এটা যোগ কৰিলে, শূন্য যেহেতু আমি শূন্য দিছোঁ, শূন্য যোগ কৰিলে সেই শূন্য হয় না নাই? 20 হয়, 20 হয়, হয় না নাই? 20 হয়। এতিয়া ইয়াত 20 ইয়াত 1 আছে, গতিকে ইয়াত 1 বহাই দিম, আৰু ইয়াত দশমীৰ পিছত ইয়াত এটা 1 বহাই দিম। হৈ গ'ল না নাই? হৈ গ'ল, ঠিক আছে? যে 102.01 এইটো বৰ্গমূল কৰিলে 10.1 হ'ব। এইটোৱে এনচাৰ। এই চাৰিওটা কুৱেশ্যন MCQ আকাৰত আহিব পাৰে। এতিয়া 8ৰ 1 নম্বৰ কুৱেশ্যনটো কৈছে যে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ? এতিয়া অযুগ্ম সংখ্যা বৰ্গ মানে কি? দুটা অযুগ্ম সংখ্যাৰ পূৰণফল সদায় অযুগ্ম হ'ব। যেনেকুৱা যে 3 স্কুৱেৰ মানে 9, সাপোজ 7 স্কুৱেৰ মানে 7 স্কুৱেৰ মানে কিমান হ'ব? 59। চাই লোৱা, এককৰ স্থানত 9 অযুগ্ম আছে না নাই? অযুগ্ম আছে। ঠিক সেইদৰে আমি ইয়াত লিখিব পাৰোঁ যে ইয়াত অযুগ্ম কোনটো হয়? অযুগ্ম হ'ব 169। এইটো হ'ব 2 নম্বৰ। এইটো হ'ব সমাধান। গতিকে তোমালোকে 8ৰ এইটো ৰাইট চিন দিবা। তাৰ নেক্সট 2 নম্বৰটো চাই লোৱা, যে তলৰ কোনটো এককৰ স্থানত 1 থাকিব? চাই লোৱা বি নম্বৰটো, যে 9 স্কুৱেৰ মানে কি? 9 স্কুৱেৰ মানে কি? 81। 1 আছে না নাই? 1। গতিকে প্ৰথমৰটোই বাহিৰ হৈ গ'ল, যে এইটোৰ হ'ব এইটো এনচাৰ, এইটোৰ হ'ব এইটো এনচাৰ। তাৰপিছত চিৰ এনচাৰ কি হ'ব? চি। যদি 15 আৰু যদি 7 আৰু 8ৰ মাজত বাহিৰ কৰিব দিয়ে, যে 7 স্কুৱেৰ আৰু 8 স্কুৱেৰৰ মাজত বৰ্গ স্বাভাৱিক সংখ্যা বাহিৰ কৰিব দিয়ে, তেন্তে 7ৰ লগত 2 পূৰণ কৰি দিবা, মানে 14 হ'ব। গতিকে সেইদৰে 18ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব? 18ৰ লগত 36। গতিকে 36 কোনটো হৈছে? এইটো হ'ব ৰাইট। ইয়াৰ হ'ব এইটো, ইয়াৰ হ'ব কোনটো? এইটো। এনেকুৱা হ'ব। তাৰ নেক্সট আছে তোমালোকৰ এই ডি নম্বৰ অংকটো ইয়াৰ লগত মিল আছে। যদি এককৰ ঘৰত 2, 3, 7, 8 সংখ্যা থাকে, তেন্তে পূৰ্ণবৰ্গ সংখ্যা নহয়। তেন্তে এককৰ ঘৰত কোনটো আছে? চাল 2 ক'ত আছে? 2 আছে ইয়াত। 2 ক'ত আছে? ইয়াত।
সরি এইটোত 2 আছে এইটোত 2 আছে গতিকে এইটো পূৰ্ণবৰ্গ সংখ্যা নহয় তাৰ নেক্সটটো অলপ আগত যে তোমালোকৰ 7 নম্বৰ অংকটো কৰিলোঁ ঠিক সেইদৰে ইয়াৰ এনসাৰটো হ'ব এইটো কেনেকৈ হ'ব যে চাই লোৱা যে এইটো 25ৰ 5 আছে এইটো দি সোনকালে মিলাই ল'বা যে ইজি এটা ট্ৰিক বুজাই দিওঁ দশমিকৰ পিছত 25 আছে 25 আছে থকা কাৰণে এই যেটোৰ 5 হ'ব আৰু এইটোৱে কাৰেক্ট হ'ব এইটো ইজি বুজাই দিছোঁ ভিডিওটো ভাল লাগিলে অবশ্যই সাবস্ক্রাইব করে লাইক করে দিবা ধন্যবাদ